ইয়াৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ ৰাজ কৰিলে বিপুল হর্ষ উল্লাসেৰে গণৰাজ্য দিৱস পালন কৰিছে। আমাৰ মহান গণতান্ত্ৰিক দেশখনৰ প্ৰাণ শক্তি স্বৰূপ পবিত্ৰ সংবিধানখন 1950 চনৰ আজিৰ দিনটোতে কাৰ্যকৰী কৰা হৈছিল। আহক এই শুভখনত আমি আমাৰ সংবিধানৰ পিতৃপুৰুষ বি.আৰ. আম্বেদকাৰৰ প্ৰমুখ্যে সংবিধান প্ৰণেতাসকলৰ
প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰোঁ। তেওঁলোকৰ জ্ঞান অনুভৱ আৰু দূৰদৰ্শিতাৰ বাবে আমি এনে এক ব্যৱস্থা লাভ কৰিছোঁ য'ত জাতি ধৰ্ম বৰ্ণ ভাষা লিংগৰ কোনো ভেদাভেদ নোহোৱাকৈ নিৰ্ভয়ে আৰু পক্ষপাতহীনভাৱে দেশৰ প্ৰতিগৰাকী নাগৰিকে এক মুক্ত পৰিৱেশৰ মাজত জীৱন নিৰ্বাহ কৰিব পাৰিছে। এই মহান ক্ষণত জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে দেশৰ সমস্ত স্বাধীনতা সেনানীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু তেওঁলোকলৈ আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁলোক নিয়োজিত হৈ দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে অহৰ্নিশে সেৱা আগবঢ়োৱা সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ প্ৰতিগৰাকী বীৰ জোৱানকো এই চেগতে মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। ডক্টৰ বি.আৰ. আম্বেদকাৰৰ সভাপতিত্বত 7জনীয়া সমিতিয়ে সংবিধানৰ খচৰা প্ৰস্তুত কৰি 1948 চনৰ জানুৱাৰী মাহত ইয়াক প্ৰকাশ কৰে আৰু 26 নৱেম্বৰৰ তাৰিখে তেতিয়া গণ পৰিষদৰ সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ দ্বাৰা স্বাক্ষৰিত হয়। 2 বছৰ 11 মাহ 18 দিন সময় জুৰি ৰচনা কৰা উক্ত সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়। এই দিনটোৰ লগতে অগণন ভাৰতৰ আদম্য সাহস, স্বাধীনতাৰ হেঁপাহ আৰু অপৰাজয় অভিযানৰ স্মৃতি বিজড়িত হৈ আছে। ছোৱালী ওচৰৰ মাধ্যমিক বিদ্যালয় অলপ তলত দি ঘৰৰ মুখখন দেখা অৰূপ জাতীয় বিদ্যালয় গাৰ্লছ একেলগে সকলকে আসনত অধিষ্ঠিত হৈছে ৰাইজ। আমি অনুগ্ৰহ কৰি পিছুৱাই যাবলৈ অনুৰোধ কৰিছোঁ। লগতে ঘোষণা আজি 14 দিনৰ গ্ৰন্থমেলা ইতিমধ্যে হৈ আছে। ছাত্ৰ ছাত্ৰীসকল বা ৰাইজক তালৈ গৈ আমি আমন্ত্ৰণ रुमालत मुसक सेक लागबो আর এটু আছে স্যার পঞ্চাশ চনৰ পৰা আজিলৈকে গণৰাজ্য দিৱসত উপস্থিত আছোঁ। আজি অৱশ্যে বেলেগ সুকীয়া, কাৰণ ভাৰতবৰ্ষৰ চাৰিওফালে যিকেইখন ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ লগত সম্পৰ্কটো বেয়া হৈ গৈছে। বাংলাদেশৰ লগত আছিল, এতিয়া বেয়া হৈ গৈছে। তাৰোপৰি পৃথিৱীৰ বৃহত্তম শক্তি আমেৰিকাই ট্ৰাম্পৰ যিটো শপত গ্ৰহণ অনুষ্ঠান তাত ভাৰতৰ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ নকৰিলে। গতিকে আজি ভাৰতৰ বৈদেশিক নীতি সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমাৰ কাম হৈছে ভাৰতবৰ্ষৰ নিজস্ব বৈদেশিক নীতি পুনৰ শক্তিশালী কৰা, চুবুৰীয়া ৰাজ্যবিলাকৰ মাজত বন্ধুত্ব স্থাপন কৰা।